বিশেষ ব্যক্তি আপোনালোকে চাওক, এইগৰাকী হৈছে বিশেষ ব্যক্তি মধু চৌধুৰী। কিয় বিশেষ ব্যক্তি আমি আপোনালোকক জনাই আছোঁ। 2011 চনত এগৰাকী মহান অসমীয়া বিয়োগ হৈছিলে আৰু ঠিক তাৰ পৰা 2015 চনলৈকে ধাৰাবাহিকভাৱে বিভিন্ন কাকত আলোচনীৰ পৰা সংগৃহীত এই গ্ৰন্থখন এক যাদুঘৰ স্বৰূপ। আমি আহক চাওঁ ইয়াত কি আছে। সংগ্ৰহকাৰীৰ চমুকৈ দুআষাৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱ কালজয়ী মৌখনে গীতৰ মোহে মোক 5 বছৰ বয়সৰ পৰাই মুগ্ধ কৰিছিল। অৰ্থাৎ আপোনালোকে যিখন গ্ৰন্থ চাই আছে, গ্ৰন্থখন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিভিন্ন সময়ৰ দলিল স্বৰূপ যিবোৰ তথ্য, সেইবোৰৰ সংৰক্ষণ। ভূপেন হাজৰিকা ৰচিত প্ৰথমটো গীত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে। সুধাকণ্ঠৰ কালজয়ী কিছু গীত। সহস্ৰজনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম, পত্নী প্ৰিয়ম্বদাৰ সান্নিধ্যৰ এইখনি ফটো। এক বিৰল যাত্ৰাৰ আৰম্ভণি, জীৱনৰ আদিপাঠ শিকাৰ বয়সত কণমানি ভূপেন্দ্ৰ। পদ্মশ্ৰী সন্মান লাভ কৰাৰ মুহূৰ্তৰ ফটোখন। আকৌ চাওক, শ্ৰী শ্ৰী শংকৰদেৱ এৱাৰ্ড লাভ কৰাৰ মুহূৰ্তৰ ফটো। কুলদীপ নায়াৰৰ সৈতে মঘাই অজাৰ ঢোলবাদন, তেওঁৰ সৈতে। গুৰুদত্ত ফিল্মছৰ আত্মাৰামৰ সৈতে ডক্টৰ হাজৰিকা। শকুন্তলাৰ চিত্ৰগ্ৰহণৰ সময়ত প্ৰতিধ্বনিত কৃষ্ণা আৰু বিষ্ণু ৰাভাৰ ছবি এখন ইয়াত সন্নিৱিষ্ট হৈ আছে। বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, চৈয়দ আব্দুল মালিক প্ৰমুখ্যে তেওঁলোকৰ সৈতে। আৰু শৈশৱৰে পৰা ঘনিষ্ঠ বন্ধু হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ সৈতে। চীন ভাৰতৰ যুদ্ধৰ সময়ত মধু চয়নিকাৰ উদ্যোগত দেশপ্ৰেমমূলক বাটৰ গীত পৰিৱেশনৰ সময়ৰ স্থিৰচিত্ৰ। সুৰৰ মঞ্চত ভায়লিনত বিজয় শংকৰ আৰু ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ সৈতে ইৰমান চৌধুৰী আৰু অসম বাণীৰ সম্পাদকৰ সৈতে। শকুন্তলাৰ চিত্ৰগ্ৰহণৰ মুহূৰ্ত। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা শকুন্তলা ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ গ্ৰহণ আৰু প্ৰতিমা পাণ্ডেক এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকা। উষা মংগেশকাৰৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা, লতা মংগেশকাৰৰ সৈতে। ফাৰুক শেখ আৰু গুলজাৰ আৰু ডক্টৰ ভূপেন হাজৰিকা। নিউয়ৰ্কত পল ৰবচনৰ সৈতে ভূপেন হাজৰিকা। ইভা চাও, নাৰ্গিছ আৰু পবিত্ৰ বৰকাকতিৰ সৈতে। লণ্ডনৰ ৰাজপথত অভিনেতা চিৰসেউজ অভিনেতা দেৱানন্দৰ সৈতে।
অভিনেতা দেৱানন্দৰ সৈতে, মকবুল ফিদা হুছেইন, শ্ৰীদেৱী আৰু স্বামী বনি কাপুৰৰ সৈতে, ইয়াত আছে চাওক চাইৰা বানুৰ সৈতে, শাবানা আজমীৰ সৈতে, আকৌ লতাৰ সৈতে, লতা মংগেশকাৰৰ সৈতে, তেজে ধোৱা তিৰাশীত আৰ্তজনৰ কাষত ডক্টৰ ভূপেন হাজৰিকা। তব চৰণ কমল বন্দে, তব চৰণ কমল বন্দে, সেই বিশেষ ছবিখন